যোৱা দুমাহ ধৰিয়েই সামগ্ৰী যিটো নতুন সামগ্ৰী সমষ্টি তাৰ কাৰণে এজন যোগ্য প্ৰাৰ্থী বিচাৰি বিকল্পৰ সন্ধানত আমি ইতিমধ্যে গোটেই সামগ্ৰীতে প্ৰচাৰ কৰিছোঁ। লগতে আমি কেইবালানি মিটিং কৰিছোঁ। আনকি আমি যোৱা দুমাহত আমি মানুহৰ পৰা বহুত সঁহাৰি পাইছোঁ যে বিকল্পৰ সন্ধানত সকলোৱে বিচাৰি আছে এজন যোগ্য প্ৰাৰ্থী। আমি বিশেষকৈ বিষাদগাৰ এটাই যে আমাৰ প্ৰাক্তন যিজন মন্ত্ৰী আছিলে তেওঁ নিজে যিহেতুকে কংগ্ৰেছৰ এজন শক্তিশালী নেতা আৰু তেওঁ গ্ৰাছৰুট লেভেলৰ পৰা ওপৰৰ পৰা গোটেইখিনিতো জনা মানুহ জ্ঞাত। সেই মৰ্মে বাই ইলেকশ্যনত যিটো ফলাফল লাভ কৰিলে কংগ্ৰেছে পুৰণা সামগ্ৰী নতুন সামগ্ৰীত যাতে দুনাই কংগ্ৰেছৰ সেই বেয়া ফলাফলটো যাতে নহয় তাৰ কাৰণে আমি আগৰ পৰা লাগি আছো যে তেওঁৰ এজন সন্তান তানজিল হুছেইন নাম সাংসদগৰাকী, গতিকে তেওঁক আমি যোগ্য বুলি বিবেচনা নকৰোঁ। অকল আমি নহয়, গোটেই সামগ্ৰী সমষ্টিৰ পুৰণা বা নতুন গোটেই ৰাইজে বিচাৰিছে এজন যোগ্য আৰু বৰ্তমান পৰিস্থিতি যিটো আমাৰ বিশেষকৈ সংখ্যালঘু অঞ্চলত এগৰাকী যোগ্য আৰু দক্ষ প্ৰতিনিধি আমাৰ প্ৰয়োজন, যিজন প্ৰতিনিধিয়ে আমাৰ এই জনগোষ্ঠীটোৰ যিমান সমস্যা আছে এই সমস্যাৰ বিষয়ে ভালদৰে জ্ঞাত হৈ আৰু সমস্যাৰ বিষয়ে যদি তেওঁৰ জ্ঞান নাই তেতিয়াহ'লে নিশ্চয় আমাৰ এজন ভাল প্ৰতিনিধিৰ অভাৱ আমি অনুভৱ কৰিম। গতিকে আমি অনুৰোধো জনাইছোঁ হাইকমাণ্ডলৈ আগতেও, এতিয়াও আজিও জনাওঁ যাতে এজন যোগ্য অকল সাংসদৰ পুত্ৰ বুলি যাতে তেওঁক আমাৰ কংগ্ৰেছৰ পৰা হাইকমাণ্ডে নিৰ্বাচন নকৰে, অৰ্থাৎ প্ৰাৰ্থিত্ব নিদিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজিও। আৰু আজি আমি বিশেষকৈ একগোট হৈছিলোঁ জেউমাৰী বজাৰতে। তাত বহু মানুহে আহি সঁহাৰি জনাইছে আৰু 100% মানুহৰ এটাই কথা যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পুতেক আমাৰ কাৰণে যোগ্য কেতিয়াও নহয়। গতিকে এজন যোগ্য বিকল্প ভাল এগৰাকী ব্যক্তিত্ব সম্পন্ন প্ৰতিনিধি আমাৰ প্ৰয়োজন, যিহেতুকে আমাৰ এই মেয়া জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিব পৰা যথেষ্ট অভাৱ দেখা গৈছে। আমাৰ প্ৰতিনিধিৰ ভাল প্ৰতিনিধি আছে যদিও হয়তোবা ক'ৰবাত কাৰোবাৰ নিৰ্দেশত বা কাৰোবাৰ প্ৰভুত্বৰ খাতিৰতে হওক বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক খাতিৰতে হওক একেবাৰে নিম্ন বৰ্গ বা নিম্ন জ্ঞান সম্পন্ন এগৰাকী ব্যক্তিক যদি কংগ্ৰেছৰ ফালৰ পৰা টিকট দিয়া হয় তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছ আগন্তুক দিনত উঠি নাহিব, অৰ্থাৎ ভাল ফলাফল দেখিবলৈ সফল নহ'ব। গতিকে আমি কংগ্ৰেছকো আমি ভাবোঁ যে কংগ্ৰেছ আমাৰ এতিয়া বিকল্প হিচাপে ভাল ফলাফল দেখুৱাবলৈ হ'লে ভাল এগৰাকী ব্যক্তিত্ব সম্পন্ন এজন প্ৰতিনিধি ৰাইজেও বিচাৰিছে, আমিও বিচাৰিছোঁ। আৰু এই বিষয়ে আমি গোটেই অঞ্চলতে গোটেই সমষ্টিতে আমি ঘূৰি ফুৰি আছোঁ, সকলোতে ভাল সঁহাৰি পাইছোঁ। আৰু মানুহে ৰাইজে বিচাৰিও আছে যে সাংসদ ৰকিবুল হুছেইনৰ পুতেকক নহয়, এগৰাকী ব্যক্তিত্ব সম্পন্ন লোকেল আমাৰ স্থানীয় এগৰাকী উচ্চ শিক্ষিত ভাল ব্যক্তিক, ৰাজনৈতিকভাৱে অভিজ্ঞ ব্যক্তিক ইয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। যেহেতু আপোনালোকে কংগ্ৰেছৰ বুলি দাবী কৰিছে বা কংগ্ৰেছৰ চৰকাৰ হিচাপে কাম কৰি আছে, অবভিয়াছলি ৰাইজৰ এটা ক্ষোভ, যদি তেওঁ প্ৰভাৱশালী এগৰাকী যদি হাইকমাণ্ড হিচাপে নেতা হিচাপে কংগ্ৰেছৰ তেওঁৰ পৰিয়ালৰ তেওঁৰে সন্তানকে যদি দিয়ে বা হাইকমাণ্ডেও যদি এই ভুলটোৱে আকৌ দুনাই কৰে তেতিয়াহ'লে এইটো ৰাইজে সচেতন হৈছে, ৰাইজে বিকল্পৰ চিন্তাত নিশ্চয় তেওঁলোক অটুট থাকিব আৰু হয়তো কংগ্ৰেছৰ ভাল ফলাফল নেদেখুৱাৰ সম্ভাৱনা বেছি থাকিব। আমি বিচাৰোঁ এজন শক্তিশালী ভাল ব্যক্তিত্ব সম্পন্ন আমাৰ পিছপৰা এই ৰাইজক বা মিয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ আৰু সবল আৰু শক্তিশালীভাৱে যাতে কথাবিলাক উত্থাপন কৰিব পাৰে এছেম্বলিত, তেনে এগৰাকী ব্যক্তি কংগ্ৰেছৰ হাইকমাণ্ডে নিৰ্বাচিত কৰক আৰু তেনে ব্যক্তিক প্ৰাৰ্থিত্ব দিয়ক। অনায়াসে পাছ কৰি যাব, ৰাইজ কংগ্ৰেছৰ লগত আছে থাকিব। কিন্তু যদি একেবাৰে অযোগ্য ব্যক্তি এগৰাকীক, একো নজনা এগৰাকী ব্যক্তিক বা আমাৰ জনগোষ্ঠীটোৰ বিষয়ে নজনা, ৰাজনৈতিকভাৱে পৰিপক্ক নহয় তেনেকুৱা এগৰাকী ব্যক্তিক আজিৰ যুগত প্ৰাৰ্থিত্ব দিব খোজে, অকল তেওঁলোক যে এনেকুৱা ৰাজ পৰিয়ালৰ বা তেনেকুৱা ৰাজনৈতিকভাৱে তেওঁলোক প্ৰভাৱশালী বুলি হাইকমাণ্ড হৈ নিজেই যদি এই ভুলটো কৰে তেতিয়াহ'লে হয়তো ৰাইজ অনাগত দিনত নতুন কিবা বিকল্প চিন্তা কৰিব।